ধেমাজি FCI গুদামৰ পৰা প্ৰায় ২৬,৮০০ বেগ চাউল নোহোৱা হৈ যোৱাটো ভাবিবলগীয়া। আমি ডাইৰেক্টলি প্ৰশ্ন কৰিব খুজিছোঁ যে ২৬,৮০০ বেগ চাউল নোহোৱা হ'ল কেনেকৈ? একেদিনাই ২৬,৮০০ বেগ চাউল নোহোৱা কৰি দিব পৰাটো সম্ভৱ জানো? FCI গুদামৰ পৰা যে এই ২৬,৮০০ বেগ চাউল নোহোৱা হ'ল, ইয়াৰ লগত কোন কোন জড়িত আছে? আজি বিভিন্নজনৰ নাম সংবাদ মাধ্যমৰ জৰিয়তে আমি অৱগত হৈছোঁ, কিন্তু সঁচাকৈ এই ব্যক্তিসকল জড়িত আছেনে? যদি এই ব্যক্তিসকল জড়িত আছে, তেতিয়াহ'লে এই ব্যক্তিসকলক কিয় এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই? আজি ২৬,৮০০ বেগ দুখীয়া মানুহলৈ অহা চাউল আজি কলা বজাৰত বিক্ৰী কৰি দিয়া হৈছে। FCI গুদামৰ পৰা, চৰকাৰৰ নিয়ন্ত্ৰণত থকা FCI গুদামৰ পৰা ২৬,৮০০ বেগ চাউল সৰলুকি কৰি কলা বজাৰত বিক্ৰী কৰি দিছে। গতিকে যিসকল ব্যক্তিৰ নাম এই বৃহৎ কেলেংকাৰীৰ লগত জড়িত হৈছে, আমি ভাবোঁ তেখেতলোকক তদন্ত খাতিৰত পুলিচে আটক কৰাটো জৰুৰী আছিল। পুলিচে তেখেতলোকক আটক কৰিলেহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। আজি সমগ্ৰ ধেমাজিত এটাই কথা যে FCI গুদামৰ পৰা ২৬,৮০০ বেগ চাউল কিছুমান সমাজত সভ্যতাৰ মুখা পিন্ধা ব্যক্তিয়ে চুৰি কৰি কলা বজাৰত বিক্ৰী কৰিলে। গতিকে আমি কথাবোৰ স্পষ্ট ধৰণে কওঁ, ডাইৰেক্ট কওঁ যে যিসকল ব্যক্তিৰ নাম ইয়াত জড়িত আছে, তেখেতলোকৰ ওপৰত CM ভিজিলেন্সৰ তদন্ত হ'ব লাগে। আৰু তদন্ত খাতিৰত বৰ্তমান ধেমাজি জিলাৰ আৰক্ষীয়ে তেখেতলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু ইমানেই প্ৰভাৱশালী ব্যক্তিৰ নাম পোহৰলৈ আহিছে বা সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে সেই ব্যক্তিসকলক যদি আটক কৰা নহয়, তেতিয়াহ'লে তেখেতলোকে তথ্য প্ৰমাণ লুকুৱাব পাৰিব। গতিকে এই কথাষাৰ আমি ধেমাজি আৰক্ষীক অনুৰোধ জনাইছোঁ যে আপোনালোকে যিসকল ব্যক্তিৰ নাম পোহৰলৈ আহিছে, তেখেতলোকক আটক কৰক, তাৰপিছত তদন্ত কৰক। ২৬,৮০০ বেগ চাউল বিক্ৰী কৰি দিয়াটো সহজ নেকি? দুখীয়া মানুহলৈ অহা চাউল এনেকৈ বিক্ৰী কৰি একাংশ ব্যৱসায়ীয়ে আজি বিলাসিতা জীৱন তেখেতলোকে অতিবাহিত কৰি আছে। আজি চৰকাৰী ধন এনেকৈ যদি আত্মসাৎ কৰে, দুখীয়া মানুহলৈ অহা চাউল যদি এনেকৈ বিক্ৰী কৰি নিজে যদি বিলাসিতা জীৱন যাপন কৰে, তেতিয়াহ'লে আপোনালোকে ভাবক কেনেকুৱা এটা চূড়ান্ত পৰ্যায়ত এই দুৰ্নীতি চলি আছে। গতিকে ধেমাজিবাসীয়ে বিচাৰিছে যে ধেমাজি FCI গুদামৰ যি কেলেংকাৰী, যি ধৰণে চাউল সৰলুকি হৈছে, এইবোৰ তদন্ত হ'ব লাগে। সমগ্ৰ অসমত ধেমাজি বদনাম হৈছে। গতিকে ধেমাজিবাসীয়ে এক নিৰপেক্ষ তদন্ত বিচাৰিছে, প্ৰকৃত দোষীক গ্ৰেপ্তাৰ কৰাটো বিচাৰিছে। গতিকে আমি ধেমাজি জিলা আৰক্ষী প্ৰশাসনক পৰামৰ্শ দিছোঁ যে তদন্ত খাতিৰত যিসকল নাম পোহৰলৈ আহিছে, তেখেতলোকক আটক কৰক।